তাৰপিছতে আৰু মই নাচিছিলোঁ ভিডিঅ' কৰিবলৈ দিলোঁ মোবাইলটো ভিডিঅ'টো অন নকৰাকৈ ভিডিঅ' কৰিলে মতে একদম মজা দিছে ৰাতি এতিয়া জিলিকি থাকিব যে এইটো কালাৰটো হেল্ল' এভৰিৱান মোৰ আন এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালেই আছে এফালে ৰাতিপুৱাৰ যিখিনি কাম আছিলে হৰা মোচা সকলোবোৰ মোৰ হ'ল তাৰপিছতে গাটো ধুই আহিলোঁ এয়া ধূপচাকি গছ জ্বলালোঁ আৰু এইফালে গোটেই ঘৰতে এবাৰ ধূপডাল মই ঘূৰাই দিছোঁ ভাল লাগে তেতিয়া আৰু তুলসী তলতো এয়া ধূপডাল দিলোঁ আৰু কিটচেনতো এনেকৈ ধূপ দুডাল দি দিওঁ মই তেতিয়া কাম কৰিও ভাল লাগে আৰু আজি ব্ৰেকফাষ্টত এইফালে চাওমিন মই বইল কৰি থৈ গৈছিলোঁ এইখিনি এতিয়া বনাম আৰু এয়া বনাই খুৱাই বয় সকলোকে মই নিজেও খালোঁ তাৰপিছতে এইখিনি পাচলি কালি ৰাতি আনিছিলে পাচলিবিলাক যে কিমান লেতেৰাকৈ আহে ঘৰলৈ নহয় মানে কিমান মানুহে চাগে চুৱে আৰু ক'ত ক'ত পৰি ধৰি পাচলিবোৰ ঘৰলৈ আহি পায়হি সেইটো কাৰণে মানে সেনেকৈয়ে সুমুৱাই নথওঁ লেতেৰা পেতেৰাকৈ আৰু পাচলিখিনি মই ধুনীয়াকৈ ধুই একেবাৰে চাফাকৈ তাৰপিছত পানীটো যাবৰ কাৰণে ডাইনিঙতে মেলি থৈছিলোঁ ৰাতি এতিয়া ধুনীয়াকৈ শুকালে আৰু এতিয়া এই বক্সকেইটাত সুমুৱাই থওঁ বক্সকেইটাত থ'লে মানে একদম ফ্ৰেছ হৈ থাকে পাচলিখিনি আৰু ভেন্দি যে যদি ভজাৰ আগত মানে কাটোতে তেতিয়া ধুই লোৱা যে একদম বিজল বিজল হৈ থাকে সেইটো কাৰণে ভেন্দিখিনি চাফাকৈ ধুইয়ে থৈছোঁ তেতিয়া মানে ডাইৰেক্ট ভাজিবলৈ পাৰিম আৰু কাটি লৈয়ে শুকাই থাকিলে তেতিয়া শুকান হ'লে মানে ভেন্দি ভাজিখন খাই বেছি ভাল লাগে আৰু এতিয়া এইখিনি হৈ গ'ল মোৰ কৰা ধুনীয়াকৈ এতিয়া বক্সকেইটা ইয়াত ভৰাই থৈ দিছোঁ বাই এইটো দেখিছনে মোক ঐ পাত বাই দিয়া বাই বাই দিয়া হেল্ল' এভৰিৱান এওঁক এইমাত্ৰ পঠিয়ালোঁ ব্ৰেকফাষ্ট কৰিলোঁ আমি এওঁ খাই বৈ গ'ল ডিউটিলৈ ময়ো খালোঁ মায়েও খাই শুইছেগৈ ইহঁতকো দিলোঁ খাই বৈ মাজনী পঢ়ি আছে বেটাই গা ধুবলৈ গৈছে তাৰ পঢ়ি হৈছে আৰু পঢ়ে নপঢ়ে নাজানো এতিয়া মই ভাত বনাবলৈ আছে আৰু মোৰ আজি বহুতখিনি কাম আছে এবাৰ দেৱালীত আমি ঘৰত নাথাকোঁ তথাপিও ঘৰখনটো চাফ কৰিবই লাগিব অলপ অলপকৈ মই কৰা আৰম্ভ কৰিছোঁৱে মানে কালি মই কৰিলোঁ চিমনিটো কিটচেনৰ চিমনিটো একদম ধুনীয়াকৈ চাফ কৰিলোঁ আগতে কি কৰোঁ মই মানুহ মাতোঁ চাফ কৰিবৰ কাৰণে কিন্তু ভালকৈ চফা নকৰে পইচাটো লৈ আৰু যায় কয় কি বাইদেউ এতিয়া পুৰণা হৈছে নহয় সেইকাৰণে ইমান ভালকৈ চাফা নহয় তেনেকৈ বুলি কয় কিন্তু মই এমাজনৰ পৰা এটা স্প্ৰে বটল মানে অৰ্ডাৰ কৰিছিলোঁ চিমনি চাফ কৰা সেইটোৱে দিয়ে কালি মই ধুনীয়াকৈ চাফ কৰিলোঁ তাৰপিছতে ঘৰৰ বাকী আৰু সিফালৰ খিৰিকী সেইবিলাক চাফ কৰিলোঁ মকৰা জাল যি য'ত য'ত আছিলে এনেওতো সপ্তাহত মই চাফ কৰিয়ে থাকোঁ মকৰা জালবিলাক তথাপিও আৰু যিখিনি আছিলে সেইবিলাক চাফা কৰিলোঁ আৰু আজি ভাবিছোঁ মই কিটচেনটোৰ মানে যিমানখিনি পাৰোঁ চাফা কৰিম আৰু এইফালে বাচন থোৱা যোনডাল ষ্টেণ্ড আছে সেই ষ্টেণ্ডডালৰ মানে বাচনখিনি আঁতৰাই ধূলিবিলাক বোলো যি হৈছে এনেওতো ধূলি পৰে ভালকৈ চাফা কৰি দিম সেইখিনি সময় হ'লেগৈ আৰু কিমানখিনি পাৰোঁ নাজানো কৰিবলৈ তাৰপিছতে আৰু আছে এই হেৰিবিলাক আমাৰ গ্ৰ'চাৰী থোৱা মানে ডিব্বাবিলাক ধুবলৈ আছে সেইকাৰণে নতুন মানে যোনবিলাক ৰাচন আনিছিলে সেই ৰাচনবিলাক মই সেনেকৈ থৈয়ে দিছোঁ ভৰোৱাই নাই মই বোলো একেবাৰে ডিব্বাখিনি ধুনীয়াকৈ ধুই মেলি তাৰপিছত আকৌ ফিল আপ কৰি থ'ম আৰু সেইখিনি অলপমান ঠিক ঠাকো কৰিবলৈ আছে সেইখিনি কৰিম আৰু আছে কিটচেনৰ আমাৰ খিৰিকীবিলাক চাফ কৰিবলৈ বাকীটো দুটা ৰুমৰ মই বাইদেউক কৰিবলৈ দিম বুলি ভাবিছোঁ তেওঁকতো আৰু গোটেই ঘৰৰ কামবিলাক কৰিব দিব নোৱাৰোঁ মানে চাফ কৰা সেইটো কাৰণে ভাবিছোঁ দুটা ৰুম বাইদেউক খিৰিকীকেইখন মই চাফ কৰি দিবলৈ ক'ম কিটচেনটো গোটেই মই এইখিনি কৰিম মা ৰুমটো আৰু আমাৰ ৰুমটো মই নিজে কৰিম বোলো তাৰপিছতে ভেণ্টিলেশ্যন আৰু ফেন সেইবিলাক মানে এওঁ মানুহ এটা মাতিম বুলি কৈছে তুমি বোলে ঢুকি নোপোৱা ইমানবোৰ কষ্ট কৰি থাকিব নালাগে ফেনকেইখনে ভেণ্টিলেশ্যন কোনোবা মাতি দিম চফা কৰি দিব সেয়াই আজি মই খিৰিকীকেইখন চাফ কৰিম ইভাগে আমাৰ মানে কিটচেনত ইমান বেছি লেতেৰা নাই লেতেৰা হ'বলৈ মই নিদিওঁৱে নহয় যেতিয়াই মই যি বনাওঁ চব লগে লগে চাফ কৰি গৈ থাকোঁ যে সেইকাৰণে মানে একদম ডাঠকৈ তেলৰ চিকটি পৰি ক'তো মানে একো লেতেৰা হৈ নাই সেইকাৰণে এতিয়া বহুত বেছি কাম নাই এইবিলাকতো মই ডেইলি মুচিয়ে থাকোঁ এইখিনি কৰিম আজি ভাবিছোঁ কিমানখিনি পাৰোঁ নাজানো আৰু মানে ভাতো বনাই থাকিম মই এইখিনি চাফো কৰি থাকিম আজি ভাবিছোঁ আৰু সেয়াই দেৱালীত ঘৰখন লেতেৰা হৈ থাকিলে ভাল নালাগে নহয় চাফ কৰিম আৰু ধুনীয়াকৈ সেইখিনিয়ে আৰু আজি মাছ আছে মাছ বনাম আৰু কচু আছে মই বৰ ভাল পাওঁ খাই কচু বিলাহী এনেকৈ মাছ বনাম নেকি মানে কি বনাওঁ চাওঁ সেইখিনি বনাবলৈ আৰম্ভ কৰোঁ এতিয়া বাকী আৰু আজি বিয়া এখন আছে বিয়াখন মানে দিনতে যাম বুলি ভাবিছিলোঁ কাইলৈ ইহঁতৰ পৰীক্ষা আছে যে কিন্তু দিনত বোলে নাই দিয়া 4টা বজাৰ পৰা ৰাতি 10টালৈকে দিছে বিয়া
এতিয়া সেইকাৰণে গধূলিয়ে যাব লাগিব আৰু এওঁৱে মই চাগে যাম ইহঁতক নিও নে নিনিও চাওঁ যদি পঢ়াখিনি কমপ্লিট হয় তেতিয়া লৈ যাম যদি পঢ়াখিনি কমপ্লিট নহয়গৈ তেতিয়া ইহঁতি থাকিব আৰু আমি দুটাই গৈ বিয়াখন মানে এটেণ্ড কৰি আহিম এওঁ লগৰ ল'ৰা এজনৰ ঘৰৰ বিয়া মানে লগৰ ভাল লগৰ আৰু নগ'লে নহ'ব বিয়াখনত সেয়াই বৰ্তমান মই বনোৱা আৰম্ভ কৰোঁ শাক পাচলিবোৰ কাটি লওঁ এতিয়া এইফালে গেছত বহাই দিলোঁ চচত ভাত আমাৰ কাৰণে আৰু কুকাৰত চাৰ্লিৰ কাৰণে ভাত আৰু এইফালে বনাইছোঁ মই কচুখিনি এনেকৈ কচু আপোনালোকে বনাই নবনাই বাৰু মই দালিত দিও বনাওঁ কেতিয়াবা পিটিকা বনাওঁ আৰু আজি মই এনেকৈ বনাইছোঁ পিঁয়াজ আদা নহৰু সেইখিনি ভাজি ল'লোঁ তাৰপিছতে দুটা বিলাহী কাটি দিলোঁ লগত ভাজি লৈ কচুখিনি দিলোঁ কচুখিনি অকণমান ডাঙৰকৈ দিছোঁ তাতে আলু দিছোঁ এটা আৰু জলকীয়া দুটা দি দিলোঁ অকণমান পানী দিলোঁ এতিয়া এইখিনি বন্ধ কৰি দিম কুকাৰটো এটাই চিটি লগাম বেছি আকৌ সিজি গ'লেও কচুখিনি পেলপেলীয়া হৈ গ'লে খাই বেয়া লাগে তাৰপিছতে সেইখিনি বহাই দি লৈ মই দালি থোৱা এই টেমাকেইটা বোলো ধুই দি লওঁ এই চাৰিটাই মানে খালী হৈ আছিলে সেইটো কাৰণে বোলো প্ৰথমে যিকেইটা খালী হৈছে সেইকেইটাই ধুই লওঁ বাকীবোৰ খালী হৈ গৈ থাকিব মই ধুই গৈ থাকিম আৰু বাচন দেখিছে নাই বাস্কেটত একেবাৰে নধৰা হৈ আছে তাৰপিছতে ভাতকেৰেলা কাটি ল'লোঁ মাৰ কাৰণে ভাজিবলৈ আমাৰ কাৰণে বেঙেনা ফ্ৰাই কৰিছোঁ এফালে মায়ে মানে কচুও নেখায় বেঙেনাও নেখায় সেইটো কাৰণে মাৰ কাৰণে ভাতকেৰেলা ভাজি আৰু মই প্ৰথমতে প্লেনিং কৰিছিলোঁ কচু বিলাহী আৰু মাছ বনাম বুলি কিন্তু মায়ে যে নেখায় সেইটো কাৰণে অকল বিলাহী আলু দি এনেকৈ এতিয়া কচু নিদিয়াকৈ বোলো আঞ্জাখন বনাম তাৰপিছতে মাক সুধিলোঁ মায়ে ক'লে বোলে দুডোখৰমান দিয় যদি দি দে মোক ওপৰে ওপৰে জোলখিনি দিবি বুলি ক'লে সেইটো কাৰণে এয়া চাওক মই কচু দি দিলোঁ মই 3-4 ডোখৰমান কুকাৰৰ পৰা উলিয়াই তাৰপিছতে এতিয়া মাছখিনি দি দিছোঁ সেইখিনি উতলিলে হ'লেই আৰু খালোঁ আমি ভাত সেইখিনি মই ৰেকৰ্ড কৰিবলৈকে নহ'ল তাৰপিছতে বাচন ধোৱাই নাই বেচিনত থৈ দিছোঁ বাচনখিনি মই বোলো প্ৰথমতে মই এইখিনি চাফা কৰি লওঁ অকণমান পিছত আৰু এলাহে লাগিবগৈ আৰু কৰিম বুলি ভাবিলোঁ যেতিয়া মই আজিয়ে মানে কৰি শেষ কৰিয়ে পেলাম আৰু নহ'লে কাইলৈলৈকে থাকিলে মানে মোৰ সেইটো মনত মানে চিন্তা আহিয়ে থাকিব মোৰ এইটো কৰিবলৈ আছেকৈ সেইটো কাৰণে বোলো আজি যিমানখিনি পাৰোঁ মই কিটচেনৰ গোটেইখিনিয়ে কৰি শেষ কৰি পেলাওঁ বুলি এতিয়া খিৰিকীৰ এইখিনি মুচি আছোঁ প্ৰায় সপ্তাহত বা 10 দিনৰ মূৰত মুচি থকা হয় যদিও ক'ৰ পৰা যে আহে ধূলিবোৰ ঠিকনা নাই আৰু তাতে কিটচেনত বেছি লেতেৰা হয় মানে তেলৰ যোনটো চিকটিটোৰ যে আঠা এটা হয় সেইটো মানে ধূলিৰ লগত মিক্স হৈ বৰ বেয়াকৈ লেতেৰা এটা হয় আৰু এইফালে স্প্ৰেটো কৰিয়ে মই মোহাৰি দিছোঁ এয়া এইখিনি চাফা কৰি হ'ল তাৰপিছতে কাউণ্টাৰ টপখনো চিজিল কৰি ৰাখিলোঁ আৰু এতিয়া এইফালে চাওক মই বাচন থোৱা ষ্টেণ্ডডালো লগতে চাফা কৰিয়ে পেলালোঁ মানে গোটেই বাচনখিনি অঁতৰাই ধুনীয়াকৈ চাফা কৰি আকৌ নতুনকৈ প্লাষ্টিক পাৰি দিলোঁ আগৰ প্লাষ্টিকবিলাক অঁতৰাই দিলোঁ আৰু প্লাষ্টিক পাৰি থ'লে মানে চাফা কৰিবলৈ বহুত ইজি হৈ যায় আৰু আকৌ নতুনকৈ বাচনখিনি ইয়াত চিজিল কৰিলোঁ আৰু বাচন থোৱা ষ্টেণ্ডডাল আমাৰ বহুত পুৰণা মানে মোক বিয়া পাতি অনাৰ বোলে কেইবাবছৰৰ আগৰে হয় আৰু চাফা কৰি থোৱাৰ কাৰণে ভাল হৈ আছে নেকি ধুনীয়াকৈ আৰু ওপৰত যে এই কাঁহৰ বাচনবিলাক এইবিলাক বেছি ব্যৱহাৰ নহয় নে সেইটো কাৰণে আঠা টাইপৰ হৈ গৈছিলে সেইখিনিও মই ধুই লৈ আকৌ জেগাত ধুনীয়াকৈ চিজিল কৰি দিলোঁ একদম যেনে তেনে মই বিয়ালৈ ওলাইছোঁ এতিয়া ৰাতি 9টা বাজিলে জানেনে আজি মানে মই বিয়ালৈ ওলোৱা হোৱাই নাই আৰু একদম কিবা কৰি যেন তেনে অকণমান মেকআপ কৰি লৈছোঁ তাৰপিছতে এইযোৰকে পিন্ধিলোঁ কাপোৰ এইযোৰ সেই মায়ে এইবাৰ বহাগৰ বিহুতে দিয়া মই এদিনো পিন্ধাই নাই এইযোৰকে পিন্ধি একদম চিম্পুলকৈ ওলাইছোঁ আৰু এইবোৰ গোটেই
খেলি মেলি চব তেনেকৈ এৰিছোঁ আৰু চুলিকেইডাল অকণমান যেনে ষ্ট্ৰেট কৰি ল'লোঁ আৰু ইহঁতক নিনো মানে ইহঁতৰ পৰীক্ষা কাইলৈ মাজনী আছে হিষ্ট্ৰী চিভিক্স তাৰপিছতে বেটাৰ আছে ইংলিছটো সেইকাৰণে এতিয়াই যদি ইহঁতক লৈ যাওঁ মানে পঢ়া দিগদাৰ হৈ যাব সেইকাৰণে মই গধূলিৰ পৰা মানে মোৰ ইমানেই কাম হৈছে মই ভিডিঅ'টো কণ্টিনিউ কৰিবই পৰা নাই ইউনিফৰ্ম ইস্ত্ৰি কৰিলোঁ পঢ়ালোঁ তাৰপিছতে আকৌ ভাত বনালোঁ মা আৰু ইহঁতৰ দুটাৰ কাৰণে এওঁখিনি গাহৰি মাংস অকণমান লৈ আহিছিলে বেটাৰ কাৰণে সেয়া ভাজি দিলোঁ তাৰপিছতে মা কাৰণে এইকাৰণে মাছ ফ্ৰাই কৰি দিলোঁ দালি ভাত সেনেকৈ বনাই চব্জি তব্জি চব ৰেডি কৰিহে মই আকৌ ওলাইছোঁ মানে এইটো চাৰ্লি ভুকি আছে নেল পলিচো মই অলপ আগতহে লগাইছোঁ মানে ইমানেই মোৰ দেৰি হৈছে নেল পলিচ শুকুৱাই নাই আঙুলিত একদম যেনে তেনে ওলাই লৈছোঁ পটককৈ গৈ আহোঁ বিয়াও আকৌ সেই 10টা বজালৈকেহে পাৰ্টি দিছে এতিয়া 9টা বাজিলে গৈ পাওঁ মানে বিয়া শেষেই হ'বগৈ যেন পাইছোঁ আৰু এইবোৰ মাজনী থাকক দেই এনেকৈ তাতে গৈ কিমানকণ কি ভিডিঅ' কৰিব পাৰোঁ নাজানো আৰু যিহেতু মাজনী যোৱা নাই নহয় লগত মই নিজে ভিডিঅ' কৰি পাৰিলে কৰিম আৰু নোৱাৰিলে নাই আৰু এওঁতো সেইবোৰ কৰি নিদিয়ে ইমান ভিডিঅ' ফটো তোমালোক পঢ়াগে যোৱা ই ইয়াতে পঢ়ি আছে এইবোৰ গোটেইখন গোটাই তুমি পঢ়াগে যোৱা চাওঁ ধৰাচোন আৰু মোক কেনেকুৱা লাগিছে ক'বচোন দেই কাপোৰযোৰে একদম ঘৰ ৰুম খেলি মেলি হৈ আছে মোৰ মতে একদম মজা লাগিছে ৰাতি এতিয়া জিলিকি থাকিব যে এইটো কালাৰটো কাপোৰযোৰ কেনেকুৱা লাগিছে ক'ব একদম পটাপট পিন্ধিছোঁ আৰু কিবা কৰি ওলাইছোঁ মই আহা তুমিও পঢ়াহি ই উৎপাত কৰি আছে চাৰ্লিয়ে আৰু শুনাচোন ঐ শুনা ভাত খাই ল'বা পঢ়ি হোৱাৰ পিছত মই টিভি চাম টিভি চাবা বাৰু ৰ'বা এতিয়া নহয় পঢ়ি লোৱা তাৰপিছত চাবা মোৰ কিবা চেক কৰি দিম কিবা থাকিলে নেকি মই ওলাবলৈ আৰু ভয় খোৱাই নাই খাৰু এযোৰে পিন্ধি লৈছোঁ একদম চিম্পলকে ভাল লাগিছে ভাল লাগিছে ন একদম বেয়া সঁচাকেনে একদম বেয়া লাগিছে মই এতিয়া ফটো এখন মাৰিবলৈও চিন্তা হ'ল এওঁ যদি মাৰি দিয়ে মাৰি দিব আৰু পাপা চাব এতিয়া তুমি নহ'লে অঁ এওঁ গুচিয়ে যাবগৈ এতিয়া মোক থৈ ঠিক আছে নহ'লে মই গৈ থাকোঁ পাৰিলে অকণমান ভিডিঅ' কৰিম আৰু আকৌ আহি ভুকিয়ে আছে এচিটো অফ কৰি দিয়া ফেনখন দিয়া মই চেণ্ডেল এযোৰ আনোগৈ আকৌ অকণমান দেৰিকৈ লগ পাম আকৌ বিয়া ঘৰত গৈ গৈ এফালে চাওক আমি ধৰক মিডিয়াম যোনখিনি দেখাই দিয়া দেখাইছোঁ ঘূৰি ঘূৰি দেখাইছোঁ এইফালে চাওক এনেই ফটো নহয় ভিডিঅ' কৰিছোঁ এই ৰান্ধা কৈছো মোক নুঠাবা বোলে এনেই হাঁহি দিয়ক আমি আহি পাওঁতে বিয়াৰ মানুহ প্ৰায়খিনি গৈ শেষেই হ'লগৈ ঘৰৰ মানুহখিনি আছে আৰু দুই এজন চিনাকি মানুহ আছিলে আৰু তেওঁলোকৰ লগত কথা বতৰা অলপ সময় পাতিলোঁ তাৰপিছতে এতিয়া খাবলৈ বহিছোঁহি আৰু বিয়াৰ খানা যে কিয় জানো লৈছোঁহে মই প্লেটখনত ইমানকৈ খাবই নোৱাৰোঁ কিবা আমনি লাগি আহে গোন্ধতে ফুৰি মানে চাকৰি কৰি আছে বিয়াখন মানে আমাৰ এওঁ লগৰজনৰ ৱাইফৰ ককায়েকৰ বিয়া আৰু কইনাগৰাকী এগৰাকী বৰ মৰম লগা তাইও সেই মোৰ লগতে ভাত খাবলৈ বহিলেহি মই বোলো তাইকো অকণমান ভিডিঅ' কৰি থওঁ অলপ আগতে ঘৰ আহি পালোহি কাপোৰ চেঞ্জ কৰাই নাই মই ইমান এলাহ লাগিছে গোটেই বজাৰ মেলি থৈ গৈছিলোঁ নহয় বিচনাত এতিয়া এইবিলাক খুলি আকৌ জেগাই জেগাই থওঁ আৰু তাৰপিছতে আৰু শুম ইহঁতকো শুবলৈ দিওঁ সিহঁতি ভাত পানী খাই এতিয়া অকণমান বহি আছে টিভি চাই কাইলৈ পৰীক্ষাও আছে এতিয়া শুই যাম আৰু ব্লগটো চাই ভাল পালে যদি প্লিজ এটা লাইক কৰি থৈ যাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাই আৰু মোক কেনেকুৱা লাগিছে জনাব আজি মই ভালকৈ ফটোৱে মাৰিব নাপালোঁ ঘৰত মাজনীয়ে দুখন এখন মাৰি দিলে তাত আৰু তেনেকৈ ফটো মৰা নহ'লে দুই এখন মাৰিছোঁ আৰু তাৰপিছতে আৰু মই নাচিছিলোঁ ভিডিঅ' কৰিবলৈ দিলোঁ মোবাইলটো ভিডিঅ'টো অন নকৰাকৈ ভিডিঅ' কৰিলে বৌজনীক দিছিলোঁ পাম বাৰু ভিডিঅ' খুজিলে মানে জোনক খুজিলে পাম চাগে আৰু যদি তাই দিয়ে তেতিয়া মই ইয়াতে এড কৰি দিম যদি নেপাওঁ নাই আৰু ইমান অঁ নহয় আপুনি এওঁ নাচিছিলে এওঁ নচাটো মই ভিডিঅ' কৰিলোঁ অকণমান
তাৰপিছত মই যেতিয়া নাছিলোঁ বৌক মোবাইলটো দিলোঁ বোলো ভিডিঅ' কৰক তেওঁ আকৌ ভিডিঅ'টো অন নকৰাকৈ মোবাইলটো ধৰি ৰখি আছে মই নাচি শেষ হোৱালৈকে তাৰপিছত মই চাইছোঁ মোৰ মোবাইলত ভিডিঅ'টো নাই এতিয়া সেয়াই জোনক খুজি চাম মানে তাই তাত পাম কেইদিনমানৰ পিছত সেয়া পালে আৰু ইয়াতে মই অকণমান এড কৰি দিম বাৰু নাছিলোঁ বহুত সময় নাছিলোঁ আৰু ভাল লাগিলে নাচি মেলি আৰু বহুত দিনৰ পাছত কিন্তু এনেকৈ ফূৰ্তি কৰিছোঁ বিহু নাচিছোঁ সেয়াই ঠিক আছে তেনেহ'লে আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে আজিলৈ বাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰিব নতুনকৈ যদি চাই আছে আৰু লাইক কৰি থৈ যাব শ্বেয়াৰো কৰিব বাই মই নাচি থাকোঁতেও কোনোবাই ভিডিঅ' কৰিছিলে কিন্তু মানে ভিডিঅ' মই বিচাৰিয়ে নাপালোঁ সেইটো কাৰণে এওঁক যিখিনি মই ভিডিঅ' কৰি দিছিলোঁ সেইখিনিকে ইয়াতে স্মৃতি হিচাপে ৰাখি থৈছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভালেই পাব